চাওক ইমান দিনৰ পৰা মুখ্যমন্ত্ৰীয়ে এটা অভিযোগ দাঙিবলৈ চেষ্টা কৰিছে যে মই এজন পাকিস্তানৰ এজেণ্ট। এতিয়া মই তেওঁক সুধিবলৈ বিচাৰিছোঁ, যেতিয়া তেওঁলোকৰ অভিযোগ ভুৱা প্ৰমাণ হ'ব সেই সময়ত তেওঁ পদত্যাগ কৰিব নেকি? যেতিয়া যে জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ এইবোৰ চব যে তেওঁ তাৰিখ পে তাৰিখ যে কৈ আছে, এতিয়া এই যে পাকিস্তান এজেণ্ট যেতিয়া এই ভুৱা প্ৰমাণ হ'ব সেই সময়ত তেওঁ পদত্যাগ কৰিব নে নকৰে, এই প্ৰশ্নটো মই তেওঁৰ পৰা সুধিবলৈ বিচাৰিছোঁ। পদত্যাগ কৰিম বুলি কৈছে যদি নাই এইটো কোৱা নাই তেওঁ। মোৰ প্ৰশ্নটো সোধক। মই কৈছোঁ যে মূল অভিযোগটো কি যে পাকিস্তান এজেণ্টটো, পাকিস্তান এজেণ্টৰ যেতিয়া এই যে অভিযোগ তাৰ বাবেহে SIT বোৰ চব গঠন কৰিবলৈ বিচাৰিছে। যেতিয়া এই অভিযোগটো ভুৱা প্ৰমাণ হ'ব তেতিয়া তেওঁ মুখ্যমন্ত্ৰীৰ চকীটো এৰিব, পদত্যাগ কৰিব নে সেই সময়ত তেওঁ পলাই যাব? আৰু এনে মই কৈছোঁ যে আমাক আৰু বেছিদিন ৰ'ব নালাগে, অহা বছৰ বিধানসভা নিৰ্বাচন হ'ব, সেই সময়তে তেওঁ চকীটো এৰিবলগীয়া হ'ব। তো আমাক 1 বছৰহে আৰু আছে, তাৰপিছত এনে অহা বছৰ তেওঁক চকী এৰিবলগীয়া হ'ব। কিয়? কি তেওঁৰ চৰকাৰৰ বিফলতাৰ বাবে, তেওঁলোকৰ চৰকাৰৰ অহংকাৰৰ বাবে, তেওঁলোকৰ চৰকাৰৰ কেলেংকাৰীৰ বাবে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। চাওক ইমান দিনৰ পৰা মুখ্যমন্ত্ৰীয়ে এটা অভিযোগ দাঙিবলৈ চেষ্টা কৰিছে যে মই এজন পাকিস্তানৰ এজেণ্ট। এতিয়া মই তেওঁক সুধিবলৈ বিচাৰিছোঁ, যেতিয়া তেওঁলোকৰ অভিযোগ ভুৱা প্ৰমাণ হ'ব সেই সময়ত তেওঁ পদত্যাগ কৰিব নেকি? যেতিয়া যে জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ এইবোৰ চব যে তেওঁ তাৰিখ পে তাৰিখ যে কৈ আছে, এতিয়া এই যে পাকিস্তান এজেণ্ট যেতিয়া এই ভুৱা প্ৰমাণ হ'ব সেই সময়ত তেওঁ পদত্যাগ কৰিব নে নকৰে, এই প্ৰশ্নটো মই তেওঁৰ পৰা সুধিবলৈ বিচাৰিছোঁ। পদত্যাগ কৰিম বুলি কৈছে যদি নাই এইটো কোৱা নাই তেওঁ। মোৰ প্ৰশ্নটো সোধক। মই কৈছোঁ যে মূল অভিযোগটো কি যে পাকিস্তান এজেণ্টটো, পাকিস্তান এজেণ্টৰ যেতিয়া এই যে অভিযোগ তাৰ বাবেহে SIT বোৰ চব গঠন কৰিবলৈ বিচাৰিছে। যেতিয়া এই অভিযোগটো ভুৱা প্ৰমাণ হ'ব তেতিয়া তেওঁ মুখ্যমন্ত্ৰীৰ চকীটো এৰিব, পদত্যাগ কৰিব নে সেই সময়ত তেওঁ পলাই যাব? আৰু এনে মই কৈছোঁ যে আমাক আৰু বেছিদিন ৰ'ব নালাগে, অহা বছৰ বিধানসভা নিৰ্বাচন হ'ব, সেই সময়তে তেওঁ চকীটো এৰিবলগীয়া হ'ব। তো আমাক 1 বছৰহে আৰু আছে, তাৰপিছত এনে অহা বছৰ তেওঁক চকী এৰিবলগীয়া হ'ব। কিয়? কি তেওঁৰ চৰকাৰৰ বিফলতাৰ বাবে, তেওঁলোকৰ চৰকাৰৰ অহংকাৰৰ বাবে, তেওঁলোকৰ চৰকাৰৰ কেলেংকাৰীৰ বাবে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।